অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অকাল বিয়োগত মৰ্মাহত হৈ উত্তৰ পশ্চিম যোৰহাটৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ৰজাহলি জ্ঞানজ্যোতি বিদ্যাপীঠে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকাসকলৰ সহযোগত এখনি শোকসভাৰ লগতে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। আজি 20 তাৰিখ এই তাৰিখটোতে আমি যোৱাকালি সম্বৰণ কৰা স্বৰ্গীয় জুবিন গাৰ্গৰ স্মৃতিত আমি এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জ্ঞানজ্যোতি বিদ্যাপীঠত অনুষ্ঠিত কৰিছোঁ। ইয়াতে সকলো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক অভিভাৱিকা সকলো আহি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সহযোগ কৰিলেহি। ইয়াতে জুবিন গাৰ্গৰ জীৱনীৰ বিষয়ে অলপ আলোকপাত কৰা হ'ল। সকলোৱে শ্ৰদ্ধাঞ্জলি জনালে ফুল তুলসী দি, লগতে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰি তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক সেই উদ্দেশ্যে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰি আমি তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। আৰু এই চালকীয় অনুষ্ঠানটিত জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিৰ বিয়োগত এনেধৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এতিয়া আমি যে কৰিব পাৰিছোঁ তাৰ কাৰণে আমি নথৈ সুখী। শেষত মই জুবিন গাৰ্গৰ আত্মাই সদ্গতি লাভ কৰক, তেখেতে চিৰশান্তি লাভ কৰক এই আশাৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সামৰণি মাৰিছোঁ। উক্ত অনুষ্ঠানৰ আধৰা বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী ৰঞ্জনা ভূঞাই বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক পুৰন্দৰ পাত্ৰ আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ধ্ৰুৱ পাত্ৰই। ইয়াৰ পিছতে পৰ্যায়ক্ৰমে সহকাৰী প্ৰধান শিক্ষক অসীম দাস আৰু সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলেও খ্যাতনামা শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা শোকসভাত বিদ্যালয়ৰ প্ৰধান শিক্ষকে শিল্পীগৰাকীৰ বিষয়ে বক্তব্য দাঙি ধৰে আৰু লগতে অভিভাৱক তথা সাংবাদিক বিদ্যাধৰ কলিতাইও শিল্পীগৰাকীৰ সম্পৰ্কে দুআষাৰ চমু বক্তব্য আগবঢ়ায়। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও।